4,625 বড়ো মানুহ আছে। আমাৰ কথাটো হৈছে মই কালিও মন্ত্ৰীক পচন্দ কৰিছিলোঁ, আজি এমেণ্ডমেণ্ট। নমস্কাৰ, আপোনালোকে চাই আছে নিউজ টাইম আছাম 24। তো এইখিনিতে এটা ৰাজনৈতিক বাৰ্তা লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো ৰাজনৈতিক বাৰ্তাটো হ'ল এনেকুৱা ধৰণৰ, শীতকালীন অধিৱেশন আছিলে অসম বিধানসভাৰ, আৰু শীতকালীন অধিৱেশন পাৰ হৈ যোৱাত বৰাকৰ কংগ্ৰেছী বিধায়ক কমলক্ষ দেৱ পুৰকাষ্টৰ সাংবাদিকৰ মুখামুখি হয়, আৰু সেই সংবাদ মেলতে অৰ্থাৎ সাংবাদিকৰ যেতিয়া মুখামুখি হৈছিলে তেতিয়া কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল তথা এক আলোড়নৰ সৃষ্টি কৰিছিল বিশেষকৈ গোটেই অসমত। তো যিহেতু আছিলে এনেকুৱা ধৰণৰ, উত্থাপন কৰা অভিযোগটো হ'ল এনেকুৱা ধৰণৰ যে যদি বড়ো ভাষা চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি পাব পাৰে, বড়ো ভাষা যদি চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি পায়, তেন্তে বাংলা ভাষা কিয় হ'ব নোৱাৰে চৰকাৰী সহযোগী ভাষা? যিহেতু অসমত 90 লাখৰো অধিক বাংলা কোৱা লোক আছে, তেনেকৈ অভিযোগ উত্থাপন কৰিছে। আৰু লগতে কৈছে যে জাতিৰ সংজ্ঞা, জাতীয়তাবাদৰ সংজ্ঞা, আঞ্চলিকতাবাদৰ সংজ্ঞা কি বুজি নাপায়, এখেতে বিধায়ক বুজি নাপায়। তো এনেকে অভিযোগ উত্থাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ মতে জাতীয়তাবাদ এটা আন মন্ত্ৰীৰ কাৰণে, আন এটা মুখ্যমন্ত্ৰীৰ কাৰণে, আন এটা তেনেকে এক বিস্ফোৰক তথা এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। তো জাতীয়তা ভাৱ আমি অসমত বাস কৰা যিসকল লোক অতীজৰ পৰা ইয়াত বাস কৰি আছে, নিগাজিকে বাস কৰি আছে, বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্ম বৰ্ণ হ'ব পাৰে, কিন্তু অতীজৰ পৰা বাস কৰি আহিছে তথা অসমীয়া ভাষাক আঁকোৱালি লৈছে, অসমৰ চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰে, তেনেকুৱা লোককে সাধাৰণত বা তেনেকুৱা সংস্কৃতি গ্ৰহণ কৰা লোককে সাধাৰণতে অসমীয়া বুলি গণ্য কৰা হয়। আৰু লগতে অসমীয়াটো হ'ল এটা জাতীয়তাবাদ। ঠিক তেনেকে বৰাকবেলিৰ কোনোবা এজন, যিহেতু বিধায়কজন বৰাকবেলিৰ হয়, সেইকাৰণে অভিযোগটো উত্থাপন কৰিছে। বৰাকবেলিৰ কোনোবাই, বৰাক উপত্যকাৰ কোনোবাই যদি নিজৰ মাতৃভূমিক ভাল পায় আৰু লগতে সেই ঠাইৰ যি বাংলা ভাষা আছে, সেই বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰে, অৰ্থাৎ তাৰ লগতে অসমীয়া ভাষাটোকো লগত ৰাখিব লাগিব, তেনেকে ফলো কৰা মানুহক অসমীয়া হিচাপে স্বীকৃতি দিয়া হ'ব। অসমৰ যি ভৌগোলিক সীমা আছে, স্কোপ আছে, পৰিসৰৰ ভিতৰত বসবাস কৰা সকলো লোককে এই সংস্কৃতি গ্ৰহণ কৰা, নিজৰ মাতৃভূমিক ভাল পাব লাগিব, নিজৰ ভাষাক ভাল পাব লাগিব। ভাষা লাগিলে বাংলাও হ'ব পাৰে, বড়োও হ'ব পাৰে। বড়োসকলক কেনেকে অসমীয়া বুলি গণ্য কৰা হয়। তো বিল যিটো আহিছে,
কথাটো হৈছে কি বড়োক সহযোগী ভাষা হিচাপে ইতিমধ্যে বিলটো আহিছে আমি বেয়া পোৱা নাই ভালে পাইছোঁ আৰু বিভিন্ন কাষ্ট কমিউনিটিৰ কথা আছে সিহঁতে যদি গভৰ্ণমেণ্টে যদি আনে আমাৰ ক'ব লাগে একো নাই ভালে কথা কিন্তু কথাটো হৈছে কি তেওঁলোকৰ তথ্য মতে যে আনসার কুয়েশন 15 গভর্নমেন্টের তথ্য মতে প্রায় 90,24,324 জন বেঙ্গলি স্পিকিং মানুষ আছে 1,41,625 বড়ো মানুষ আছে আমার কথাটো হৈছে মই কালিও মন্ত্রী পছন্দ কৰিছিলোঁ আজি এমেণ্ডমেণ্ট এটা দিছোঁ আৰু বড়োৰ কাৰণে সহযোগী ভাষা হিসাবে কিন্তু বিলটো আনিছে ভালে কথা আৰু হোৱাই নট বেংগলী কিয় ইনক্লুড কৰা নাই আসলে ভোটৰ কাৰণে ইহঁতৰ এটা কথা আৰু যেতিয়া ভোটটো গুচি যায় তেতিয়া বেলেগ এটা কথা মানে মুখত এটা কথা বুকুত এটা কথা আৰু এইখিনি কথা ক'লোঁ কালি কিবা ক'লেই এটা বেলেগ কিবা এটা ইস্যু এটা ওলাই দিয়ে আৰু আল্টিমেটলি সিহঁতৰ ভোট লাগে বৰাকত গ'লে হয়তো বেলেগ এটা কথা কয় আপাৰ আসামত আহিলে বেলেগ এটা কথা কয় আৰু লোৱাৰ আসামত গ'লে বেলেগ এটা কথা কয় আৰু এটা কথাৰ লগত বেলেগ এটা কথাৰ কোনো মিল নাই জাতি মাতি ভেটি এনে কৈ থাকে বস্তুটো আজি মিজোৰামৰ মানুহ আহি কেনে স্কুলটো একদম ব্লাষ্টিং যিটো কৰিলে এইটো খালি এইটো স্পেচিফিক স্কুলত কৰা নাই অসমৰ প্ৰত্যেকটা চকে কোণে মানুহৰ ঘৰটো এনেকুৱা কৰিছে চ' ডেট আজিৰ দিনত ইহঁতে ভেটি ৰক্ষা কৰিব পৰা নাই জাতিৰ সংখ্যাটো সিহঁতৰ ওচৰতো বেলেগ সংখ্যা প্ৰত্যেকজন মন্ত্ৰীৰ এটা সংখ্যা আছে জাতিৰ সংখ্যাটো কি আজিলৈ আমি ধৰিব পৰা নাই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সংখ্যা চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এটা সংখ্যা আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত বেলেগ এটা সংখ্যা আৰু মাটিটো আপোনালোকে জানে যে মিজোৰাম অৰুণাচল প্ৰদেশ নাগালেণ্ড প্ৰত্যেকটাত মাটি আগ্ৰাসন কৰি আছে আৰু আমাৰ ভূমি ডিচিয়ে প্ৰায় 20টামান ৰিপৰ্ট দিলে গভৰ্ণমেণ্টক যে আমাৰ প্ৰায় ছুটাৰ বুবিৰবন আমাৰ পাথাৰকান্দি মেদলিচৰা লাইলাপুৰ এইখিনি অঞ্চলত মাটি গৈ আছে 2.5 কিলোমিটাৰ মাটি গৈছে 3 কিলোমিটাৰ মাটি গৈছে ৰিপৰ্ট পঠালে 20টামান ৰিপৰ্ট পঠালে গভৰ্ণমেণ্টে কোনো পাত্তা নিদিয়ে অৰ্থাৎ অসমৰ মাটিৰ প্ৰতি অসমৰ ৰাইজৰ প্ৰতি অসমৰ মানুহৰ প্ৰতি ইহঁতৰ কোনো চিন্তা চৰ্চা নাই হোৱাই নট সিহঁতে কি উদ্দেশ্যটো কি আসলে কথাটো হৈছে কি আপোনালোকে জানে যে 1960 ল্যাঙ্গুয়েজ আমার ভাষা সার্কুলার আইন মতে বরাকত বেঙ্গলি বড়োল্যান্ডত বড়ো আর রেস্ট অফ দ্য আসামত অসমীয়া ভাষা এইটোৱে আমাৰ ভাষা সার্কুলার আইন এই সহযোগী ভাষাটোৰ অৰ্থটো কি মই ধৰিব পৰা নাই সহযোগী ভাষাটো কি মই কালি সুধিলোঁ যে আপোনাৰ এই অৰ্থটো কি মই ধৰিব পৰা নাই বস্তু অৰ্থটো কওক আৰু এতিয়া কথাটো যে সহযোগী ভাষা যদি আপোনালোকে 1,41,000 মানুহৰ কাৰণে দিব পাৰে তো ৱাই নট 90,000 মানুহৰ কাৰণে কিয় দিব নোৱাৰিবা তোমালোকে ইলেকশ্যন আহিলে বেলেগ কথা কৈ থাকা মৰম দেখাই থাকা যে বেংগলীৰ প্ৰতি যে ইমান বড় মৰম ইহঁতক কিন্তু এটা সহযোগী ভাষা দিব লাগে ইমানখিনি মানুহক আপোনাৰ তোমালোকে সহযোগী ভাষা দিব পৰা নাই আসলে গভৰ্ণমেণ্টৰ সদিচ্ছাটো নাই এইটো কালি আমি এমেণ্ডমেণ্টটো আনিছোঁ আৰু সদিচ্ছা নাই এইটো এছেম্বলিত কৈছোঁ আজিও পকাইছোঁ এইটো কথাটো ক'লোঁ আৰু আমি অলৰেডি তো বেংগলী তো বরাকর হেৰি অফিচিয়েল ল্যাঙ্গুয়েজ আছে সরকারি বড় ভাষা দিয়ার অর্থটো কি ধরিব পৰা নাই বস্তুটি কি মানে গোটেই বস্তুটো পঢ়িলোঁ যে সহযোগী ভাষাটোৰ অৰ্থটো কি বেলেগ একো অৰ্থ নাই এইটো ভোটৰ ৰাজনীতিটো এইটো কাৰণে ক'লোঁ যে সহযোগী ভাষা যদি তোমালোকে যদি বড়ক দি থাকা আৰু তেনে বেংগলীৰ প্ৰতি যদি ইমান মৰম তোমালোকৰ বেংগলীক দিয়া তেতিয়াই গম পাম নহ'লে ভোটৰ কাৰণে কালি বেংগলী কৰি থাকিলে হ'ব নেকি মানে ব্যক্তিগত দেখাব লাগিব বিলৰ মাধ্যমত বস্তুটো বৰাকবেলিৰ যিসকল লোক আছে সেই সকলো অসমীয়া হয় তো অসমৰ চৰকাৰী ভাষা হিচাপে বাংলা ভাষাক স্বীকৃতি দিব লাগে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে আৰু কিয় কৰিছে নিৰ্বাচন সমাগত আগন্তুক দিনত নিৰ্বাচন আহিয়েই গৈছে বেছি দিন নাই আৰু তেনেক্ষণত ৰাজনৈতিক নেতাসকলে নিজৰ সমষ্টিৰ খাতিৰত নিজৰ ভোট বেংকৰ খাতিৰত আবোল তাবোল কোৱাটো এটা তেনেই তাকৰ কথা তেনেই নগণ্য কথা আজি বাংলাভাষীক প্ৰতিনিধিত্ব কৰি আছে কমলক্ষ দেৱবৰকৃষ্টই সেইকাৰণে কৈ আছে যে আমাক বাংলা
ভাষা চৰকাৰী ভাষা হিচাপে চৰকাৰী সহযোগী ভাষা হিচাপে দিব লাগে তেনেকৈ কৈ আছে। তাৰপিছত অজন্তা নেওগে যিহেতু AIDF আৰু কংগ্ৰেছ মহাজোঁট গঠন কৰিছে, তো উজনি অসমত যি গোলাঘাট সমষ্টি আছে, গোলাঘাট সমষ্টিত দুৰ্গ খহাৰ সম্ভাৱনা আছে। সেই প্ৰেক্ষাপটত দল ত্যাগ কৰা পৰিলক্ষিত হৈছে, গয়াৰাম সৃষ্টি হৈছে। তো অজন্তা নেওগ এফালে বাচিছে, আনফালে হাৰিছে, মৰিছে বিজেপিলৈ যোগদান কৰি, গেৰুৱা দলটোৰ যোগদান কৰি, গেৰুৱা পৰিবহন কৰি। কেনেকৈ মৰিছে এনেকে যে অসমৰ মূলসুঁতি অসমীয়া, খিলঞ্জীয়া অসমীয়াই কাক কেতিয়াও সমৰ্থন নকৰে। যিটো ভাৰতীয় জনতা পাৰ্টীয়ে জাপি দিছে সেইটো কেতিয়াও একচেপ্ট নকৰে। এইটো ছাইডত এটা নেগেটিভ ঋণাত্মক ছাইড এইটো। আৰু লগতে বাচিছে কেনেকে, এই মহাজোঁট যে গঠন হ'ল, তো মহাজোঁট গঠন হোৱাত মূলসুঁতি অসমীয়া, খিলঞ্জীয়া অসমীয়াসকলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক সেই আগৰ দৰে নেচাব। তেনে এক প্ৰেক্ষাপটত দল ত্যাগ কৰি বাচিছে। কিন্তু আগন্তুক দিনবোৰত স্পষ্ট হৈ পৰিব অজন্তা নেওগৰ তেনেকুৱা চিটুৱেশ্যন। আজিৰ মূল বিষয় আছিলে কমলক্ষদেৱ পুৰকায়স্থ। কমলক্ষদেৱ পুৰকায়স্থ তেনে এক ক্ষণত কৈছে যে আমাক বাংলা ভাষাটো চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দিব লাগে। অৰ্থাৎ সমষ্টিৰ ভোটাৰক সন্তুষ্ট কৰিব গৈ তেনেকুৱা বাচ্য আগবঢ়োৱা যেন লাগে। আৰু এনেকুৱা বাচ্যই জাতীয় সংঘৰ্ষ তথা গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি হ'ব পাৰে এইখন অসমতো। তো আগৰ পৰা যেনেকুৱা ধৰণে আছিলে পৰম্পৰা অসমৰ, ঠিক তেনেকৈয়ে থাকক। অসমৰ ভাষা চৰকাৰী ভাষা, লিখিত ভাষা অসমৰ চৰকাৰী ভাষা হ'ল অসমীয়া, তেনেকৈয়ে থাকক। তেনেকৈ থকাটোৱে ভাল। তো এতিয়া কিছুমান অদ্ভুত কথা তথা অদ্ভুত ধৰণৰ মানুহ আপোনালোকৰ আগত দেখিবলৈ পাব। আৰু এইসকল ৰাজনৈতিক নেতা হয়, নেতা নহ'লেও ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে। কি আপুনি শিলাজিতৰ নামেই কওক, কি আপুনি সত্যৰঞ্জন বৰাৰ নামেই কওক, কি আপুনি অজন্তা নেওগ বাইদেউৰ নামেই কওক, কি আঙুৰলতা বাইদেউৰ নামেই কওক, কি কমলক্ষদেৱ পুৰকায়স্থ নামেই কওক, কি সুস্মিতা দেৰ কথাই কওক, বৰাকৰ সুস্মিতাৰ কথাই কওক, সকলোতে এতিয়া আউল পাউল লাগিছে। এতিয়া জাতীয়তাবাদৰ নামত, ধৰ্মৰ নামত, হিতাধিকাৰীৰ নামত ভোটাৰক আকৃষ্ট কৰি ভোট আদায় কৰাটোৱে হৈছে প্ৰতিগৰাকী দলীয় সদস্যৰ প্ৰধান দায়িত্ব। তেনেক্ষণত এইবোৰ আবল তাবল কথা শুনিবলৈ পোৱাটো স্বাভাৱিক। এইটো সুমুৱাই উলিয়াই দিব, তেতিয়াহে আপোনাৰ ব্ৰেইনটো ফ্ৰেছ থাকিব। তো ঠিকেই আছে, আজিলৈ ইমানেই। তো সকলোকে ধন্যবাদ ও নমস্কাৰ জনাই ভিডিঅ'টো অন্ত পেলাব বিচাৰিছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ, যদি চেনেলটোত আপুনি নতুনকৈ আহিছে বা মোৰ ভিডিঅ'বিলাক চাই থাকে, তো অকণমান কষ্ট কৰি হ'লেও অকণমান সকাহ দিয়ক। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ফ্ৰেণ্ড চাৰ্কললৈ শ্বেয়াৰ কৰি দিব। আৰু লগতে আপোনাৰ জানিবলগীয়া কিবা থাকিলে, ধনাত্মক ঋণাত্মক মোক জানিবলগীয়া থাকিলে বা মোক সুধিবলগীয়া থাকিলে আপুনি কমেণ্ট বক্সত আহি সুধিব পাৰে। আপোনাৰ সেইখিনি ৰাইটছ দিয়া হ'ল।
তো লাইক এটা কৰিব শেষত কৈছোঁ ভিডিঅ'ত আৰু সদশেষত সকলোকে ধন্যবাদ জনাই মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ এইক্ষণত। চ' আপোনালোকে চাই থাকিব সদায় নিউজ টাইম আছাম 24 আৰু নতুন নতুন বাৰ্তা, নতুন নতুন তথ্য, নিৰ্ভীক নিৰপেক্ষ সংবাদ আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। গতিকে আপোনালোকে চাই আছে নিউজ টাইম আছাম 24। জয় আই অসম। আগন্তুক দিনবোৰত স্পষ্ট হৈ পৰিব আজি মোৰ বিষয় আছিলে